তাকে আর কি কম আৰু চাওক কথাটো হৈছে দলগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক 3বাৰৰ বিধায়ক তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী আব্দুল জব্বাৰ সাহাবৰ ইহলীলা গমন কৰিছে তেখেতৰ এই মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ তেখেতৰ নিকটতম আত্মীয়লৈকে আমি আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু সঁচাকৈ তেখেত এজন ভাল ব্যক্তি আছে তেখেত অসম আন্দোলনৰ পৰা আৰম্ভ কৰি আপোনাৰ যিমান মাইনৰিটি আন্দোলন হৈছে মাইনৰিটিৰ সুখে দুখে তেখেত মানে আমাৰ লগত আছিলে মাইনৰিটি মানুহৰ লগত আছিলে সেই যেতিয়া নেকি 1981ত আপোনাৰ যি গণ্ডগোল হৈছিল অসম আন্দোলন হৈছিল সেই সময়তো তেখেতে মুছলমান মানুহৰ কাৰণে যথেষ্ট কাম কৰিছিলে তেখেতৰ ভূমিকা যথেষ্ট বহুত বেছি দলগাঁওখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত বিশেষকৈ মাইনৰিটি মানুহৰ যিমান সমস্যা হৈছিলে প্ৰত্যেকটো সমস্যাৰ সময়ত তেখেতে সজাগ আছিল তেখেতে ফাইট কৰিছিল মাইনৰিটি মানুহৰ কাৰণে তেখেত আজি আমাৰ পৰা গুচি যোৱা মানে কি আমি দলগাঁও সমষ্টিৰ এটা নক্ষত্ৰ মানে হেৰুৱাই পেলালোঁ আমাৰ ডাঙৰ এজন গাৰ্জেন আমাৰ পৰা গুচি গ'ল তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ তেখেতক যাতে আল্লাহ জান্নাত নচিব কৰে সেয়া আশা কৰিছোঁ জব্বৰ ছাৰ মোৰ পোনপটীয়া টিচাৰ আছিল মোক ক্লাছ 8ত যেতিয়া তেখেত মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আছিল এছিষ্টেণ্ট টিচাৰ সহকাৰী শিক্ষক তেতিয়া তেওঁ মোক পোনপটীয়াকৈ পঢ়াইছিল মই তেখেতৰ বিদেহী আত্মাৰ কাৰণে ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ তেখেতক ঈশ্বৰে যলৈ লৈ গৈছে তাতেই তেখেত শান্তিত ৰাখক তেখেতক প্ৰফুল্ল কুমাৰ মহন্ত যেতিয়া মুখ্যমন্ত্ৰী আছিলে সেই সময়ত তেখেত আমাৰ অসম গণ পৰিষদ দলৰ এজন প্ৰভাৱশালী মন্ত্ৰী আছিলে তেওঁ বিশেষকৈ মাদ্ৰাজা শিক্ষা আৰু আমাৰ চৰ ডেভেলপমেণ্টটো চাইছিলে আমাক অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় কমিটিৰ পৰা মোক আৰু দৰং জিলাৰ সভাপতি দৰং জিলা অসম গণ পৰিষদৰ সভাপতি কমলেশ্বৰ বৰুৱা আৰু সাধাৰণ সম্পাদক স্বৰাজ ডেকাকে ধৰি আমাৰ তেখেত এজিপিৰ প্ৰতিনিধি হিচাপে আমাৰ কেন্দ্ৰীয় কমিটি সভাপতি অতুল বৰা ডাঙৰীয়া কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াই আমাক তেখেতসকলৰ প্ৰতিনিধি হিচাপে কেন্দ্ৰীয় কমিটিৰ প্ৰতিনিধি হিচাপে পঠাইছে পৰৱৰ্তী সময় আহিব